ইয়াত দেখিছে দুগৰাকী প্ৰাৰ্থী আছে, এইমাত্ৰ ফলাফল লাভ কৰিছে আৰু এনেদৰে আনন্দ উল্লাস কৰি ৰাজপথেৰে আহি আছে। আমি কথা পাতিম। আপুনি কিমান কোনটো পদত আপুনি আছিলে প্ৰাৰ্থী? মই 10 নম্বৰ ৱাৰ্ডৰ দমকলৰ প্ৰাৰ্থী আছো। নিৰ্দলীয় প্ৰাৰ্থী আছিলে সদস্য পদত কিমান ভোট লাভ কৰিলে আপুনি? মই 260টা ভোটত লাভ কৰিছো। আপোনাৰ এগেইনষ্টত কোন আছিলে? মই সুশীল দাস। আপুনি ভোট লৈছিল আপোনাৰ 779 ভোট, মই পালো 377 ভোট। আপোনাৰ এগেইনষ্টত কোন আছিলে? এই ধীৰেন চৰকাৰ, আপোনাৰ ছবি কি আছিল? দমকল ৰাইজৰ হৈ কেনেকৈ কাম কৰিব? ধুনীয়া কাম কৰিছে। যোৱা 5 বছৰ মই থাকি গলো। বহুতে কৈছোন যে প্ৰাৰ্থীয়ে জিকাৰ পিছত জয়ী লাভ কৰিছে, ৰাইজৰ হৈ কাম নকৰে। নাই, মই ইয়াৰ 5 বছৰ আগতো মই মেম্বাৰ আছিলো। কি আছিলে? মেম্বাৰ আছিলো। ইয়াৰ আগতো আপুনি আছিলে? 5 বছৰ আছিলো। আচ্ছা, মানে 2 নম্বৰ বাৰ আপুনি? 2 নম্বৰ। আচ্ছা, ৰাইজে আপোনাক ইমান ভাল পাইছে, আকৌ এবাৰ আপোনাক জয় কৰিলে? হয় নেকি? আপুনি ৰাইজৰ হৈ কি কাম কৰিব? মই ৰাইজৰ যাতে ৰাইজে ভাল কৰো তাতে মই কামনা কৰো। প্ৰথম কাম আপোনাৰ কি হ'ব? প্ৰথম কাম ৰাইজৰ লগত মই বহি কিনে ৰাইজৰ সুবিধা অসুবিধা মই গোটেই কিনে শুনি কিনে মই ৰাইজৰ লগত মই ভিত্তি কৰি কামটো আগবাঢ়ি যাম। আৰু এয়া আছিলে মংগলদৈ ভোট কেন্দ্ৰৰ পৰা আমি ৰাতিপুৱাৰে পৰা আপোনালোকক লাইভ দেখি এই মাত্ৰ দুগৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। এনেদৰে আনন্দ উল্লাস কৰি ৰাজপথেৰে গৈ আছে। আমি কিছু কথা পাতিছো, আমিও শুভেচ্ছা দিছো। আমি বিচাৰো যে আপোনালোকে ৰাইজৰ হৈ কাম কৰক, ৰাইজৰ যে দুখ সেইবোৰ আপোনালোকে ভালদৰে মাতক। মই 5 বছৰ ৰাইজৰ কামলা হাজিৰা, মোক ৰাইজে ভোট দি জয়যুক্ত কৰাইছে। মই ৰাইজৰ লাগি যিমানখিনি পাৰো মই সিমানখিনি কৰি যাম। আপুনি কি ক'ব? আপোনাৰ যিসকলে আপোনাক ভোট দিছে, আপোনাক ভাল পাইছে, আপোনাক পচন্দ কৰিছে, সেই জনতাসকলক আপুনি কি ক'ব? এতিয়ালৈকে একেটাই মোক ইমান ভোটত আশীৰ্বাদ কৰিছে, মই তাৰ লগত মই কৃতজ্ঞতা হৈ প্ৰণাম কৰিছো। আৰু সেইখিনিয়ে এয়া আছিলে প্ৰাৰ্থী দুগৰাকীৰ ভাষ্য, আমি আপোনালোকক দেখুৱাইছো। ধন্যবাদ। আপোনালোকে কেৱল চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। ইয়াত দেখিছে দুগৰাকী প্ৰাৰ্থী আছে, এইমাত্ৰ ফলাফল লাভ কৰিছে আৰু এনেদৰে আনন্দ উল্লাস কৰি ৰাজপথেৰে আহি আছে। আমি কথা পাতিম। আপুনি কিমান কোনটো পদত আপুনি আছিলে প্ৰাৰ্থী? মই 10 নম্বৰ ৱাৰ্ডৰ দমকলৰ প্ৰাৰ্থী আছো। নিৰ্দলীয় প্ৰাৰ্থী আছিলে সদস্য পদত কিমান ভোট লাভ কৰিলে আপুনি? মই 260টা ভোটত লাভ কৰিছো। আপোনাৰ এগেইনষ্টত কোন আছিলে? মই সুশীল দাস। আপুনি ভোট লৈছিল আপোনাৰ 779 ভোট, মই পালো 377 ভোট। আপোনাৰ এগেইনষ্টত কোন আছিলে? এই ধীৰেন চৰকাৰ, আপোনাৰ ছবি কি আছিল? দমকল ৰাইজৰ হৈ কেনেকৈ কাম কৰিব? ধুনীয়া কাম কৰিছে। যোৱা 5 বছৰ মই থাকি গলো। বহুতে কৈছোন যে প্ৰাৰ্থীয়ে জিকাৰ পিছত জয়ী লাভ কৰিছে, ৰাইজৰ হৈ কাম নকৰে। নাই, মই ইয়াৰ 5 বছৰ আগতো মই মেম্বাৰ আছিলো। কি আছিলে? মেম্বাৰ আছিলো। ইয়াৰ আগতো আপুনি আছিলে? 5 বছৰ আছিলো। আচ্ছা, মানে 2 নম্বৰ বাৰ আপুনি? 2 নম্বৰ। আচ্ছা, ৰাইজে আপোনাক ইমান ভাল পাইছে, আকৌ এবাৰ আপোনাক জয় কৰিলে? নেকি? আপুনি ৰাইজৰ হৈ কি কাম কৰিব? মই ৰাইজৰ যাতে ৰাইজে ভাল কৰো তাতে মই কামনা কৰো। প্ৰথম কাম আপোনাৰ কি হ'ব? প্ৰথম কাম ৰাইজৰ লগত মই বহি কিনে ৰাইজৰ সুবিধা অসুবিধা মই গোটেই কিনে শুনি কিনে মই ৰাইজৰ লগত মই ভিত্তি কৰি কামটো আগবাঢ়ি যাম। আৰু এয়া আছিলে মংগলদৈ ভোট কেন্দ্ৰৰ পৰা আমি ৰাতিপুৱাৰে পৰা আপোনালোকক লাইভ দেখি এই মাত্ৰ দুগৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। এনেদৰে আনন্দ উল্লাস কৰি ৰাজপথেৰে গৈ আছে। আমি কিছু কথা পাতিছো, আমিও শুভেচ্ছা দিছো। আমি বিচাৰো যে আপোনালোকে ৰাইজৰ হৈ কাম কৰক, ৰাইজৰ যে দুখ সেইবোৰ আপোনালোকে ভালদৰে মাতক। মই 5 বছৰ ৰাইজৰ কামলা হাজিৰা, মোক ৰাইজে ভোট দি জয়যুক্ত কৰাইছে। মই ৰাইজৰ লাগি যিমানখিনি পাৰো মই সিমানখিনি কৰি যাম। আপুনি কি ক'ব? আপোনাৰ যিসকলে আপোনাক ভোট দিছে, আপোনাক ভাল পাইছে, আপোনাক পচন্দ কৰিছে, সেই জনতাসকলক আপুনি কি ক'ব? এতিয়ালৈকে একেটাই মোক ইমান ভোটত আশীৰ্বাদ কৰিছে, মই তাৰ লগত মই কৃতজ্ঞতা হৈ প্ৰণাম কৰিছো। আৰু সেইখিনিয়ে এয়া আছিলে প্ৰাৰ্থী দুগৰাকীৰ ভাষ্য, আমি আপোনালোকক দেখুৱাইছো। ধন্যবাদ। আপোনালোকে কেৱল চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট।